নমস্কাৰ বন্ধুসকল, মোৰ ইউটিউব চেনেল অমৃতস্য পুত্ৰালৈ আপোনালোকক আকৌ এবাৰ স্বাগতম জনাইছোঁ। ইউটিউবত গৈ অমৰজ্যোতি মহন্ত টাইপিং কৰিলে মোৰ সত্য সনাতন ধৰ্মৰ আধাৰিত ভিডিঅ'বিলাক আপোনালোকে দেখা পাব। বন্ধুসকল, আজি মই যিটো বিষয় লৈ আহিছোঁ সেই বিষয়টো আধ্যাত্মিকতাৰ লগত, মানৱতাৰ লগত, নিষ্কাম সেৱাৰ লগত আৰু জীৱনৰ কিছুমান অলৌকিক পৰম সত্যৰ লগত অংগাংগী ৰূপে ঘনিষ্ঠৰূপে জড়িত বিষয়। সেই বিষয়টো হৈছে মিঠা কুঁৱাৰ মিঠা পানী। বিষয়টো অলৌকিক বুলিয়ে প্ৰথমতে ভাৱ হ'ব বন্ধুসকল। ৰাজস্থানৰ মিঠা কুঁৱাৰ মিঠা পানী, আপোনালোকৰ নিষ্কাম সেৱাৰ ফল। বন্ধুসকল, নিষ্কাম সেৱাৰ ওপৰত ইতিমধ্যে অসংখ্য ইউটিউব চেনেলে, অসংখ্য গুৰু, অসংখ্য অৱতাৰ কল্প মহাপুৰুষে বিভিন্ন ধৰণৰ অমৃতময় বাণী আপোনালোকক দি আহিছে। যুগে যুগে নিষ্কাম সেৱাৰ ফল মানুহে আধ্যাত্মিক ৰূপত, জাগতিক ৰূপত, ভৌতিক ৰূপত, সাংসাৰিক ৰূপত, বিভিন্ন ৰূপত মানুহে জীৱনত নিষ্কাম সেৱাৰ ফল হাতে হাতে দেখা পায়। নিষ্কাম সেৱাৰ অৰ্থ হৈছে বন্ধুসকল, যেতিয়া আমি কোনো ভৌতিক সংকল্প নোলোৱাকৈ, কোনো সাংসাৰিক বাসনা কামনাৰ সংকল্প নাৰাখা কৰি, বা মোৰ অমুক হওক, ভচুক হওক, মোৰ ধন সম্পত্তি হওক, বিষয় বৈভৱ হওক, মোৰ ল'ৰা ছোৱালী পঢ়া শুনাত গগনচুম্বী হওক, মোৰ স্বৰ্গপ্ৰাপ্তি হওক, মোৰ পদ হওক, প্ৰতিষ্ঠা হওক ইত্যাদি কোনো ধৰণৰ সাংসাৰিক বাসনা কামনা বা পাৰলৌকিক স্বৰ্গপ্ৰাপ্তিৰ আদিৰ বাসনা কামনাও নাৰাখা কৰি কেৱল ভগৱানৰ তৃপ্তিৰ উদ্দেশ্যে, কেৱল আত্মতৃপ্তিৰ উদ্দেশ্যে, কেৱল সকলোৰে কল্যাণ, সকলোৰে মংগল কামনা কৰি, কেৱল আত্মাৰ বিমল সুখ, বিমল শান্তি, বিমল সন্তোষ, বিমল আনন্দ কামনা কৰি আমি যেতিয়া নিপীড়িত আৰু অজ্ঞান অবিদ্যাচন্ন মানৱ জাতিক বা অন্যান্য জীৱ জগতক, সকলো জীৱ জগতক আমি যেতিয়া বিচিত্ৰভাৱে সেৱা কৰিব চেষ্টা কৰোঁ, তেতিয়া তাৰ নাম নিষ্কাম সেৱা। এই নিষ্কাম সেৱা অকল মানুহৰ প্ৰতিয়ে যে প্ৰদেয় এনে নহয়, চৰাই চিৰিকটিৰ পৰা, কীট পতংগৰ পৰা, গৰু ছাগলীৰ পৰা, সূক্ষ্ম জগতৰ ভূত প্ৰেত দৈত্য দানৱ আদিৰ পৰা, পিতৃসকলৰ পৰা, দেৱসকলৰ পৰা, ঋষিসকললৈ আমি কোটি ব্ৰহ্মাণ্ডৰ অনন্ত কোটি প্ৰাণীক কেতিয়াবা স্থূল ৰূপত, কেতিয়াবা সূক্ষ্মভাৱে, আমি কেতিয়াবা মানসিকভাৱে, কেতিয়াবা আধ্যাত্মিকভাৱে বিভিন্ন ৰূপে আমি নিষ্কাম সেৱা কৰিব পাৰোঁ। নিষ্কাম সেৱাৰ জ্বলন্ত ফল, যিটো অলৌকিক শব্দটো মই আৰম্ভণিতে ব্যৱহাৰ কৰিছোঁ, কি কাৰণত ব্যৱহাৰ কৰিছোঁ আপোনালোকে গম পাব। এটা কাহিনী আপোনালোকক মই আজি আপোনালোকৰ ওচৰলৈকে লৈ আহিছোঁ। বন্ধুসকল, ৰাজস্থানৰ গাঁওখনৰ নাম মই পাহৰিলোঁ, বোধহয় গাঁওখনৰ নাম ভিলৱাৰা গাঁও হ'ব। সেই গাঁওখনত এটা কুঁৱা আছে। হয় বন্ধু, ৰাজস্থানততো পানীৰ তীব্ৰ আকালৰ কথা সকলোৱে জানে। আজি হয়তো তাত সিমান আকাল নাই, কিন্তু আজিৰ পৰা 50-100 বছৰ আগতেতো ৰাজস্থানত পানীৰ আৰু ভয়ানক আকাল আছিল। তাৰে গাঁৱৰ মানুহবিলাকে কিলোমিটাৰৰ পিছত কিলোমিটাৰ, বহু কিলোমিটাৰ গৈ কঁকালত এটা আৰু মূৰত এটা টেকেলি লৈ খোৱা পানী আৰু অন্যান্য পানীৰ ব্যৱস্থা কৰিব লগা হৈছিল। তাতে প্ৰচণ্ড ৰ'দৰ কাৰণে পুখুৰীৰ পানীও শুকাই গৈছিল। এখন গাঁৱত মানুহবিলাকে বছৰৰ পিছত বছৰ পানীৰ অভাৱত তীব্ৰ জলসংকটত ভুগি আছিল। সেই অঞ্চলৰ মানুহবিলাকে বহু কিলোমিটাৰলৈকে খোজকাঢ়ি বৃদ্ধ পৰ্যন্ত সকলোৱে নিজৰ খোৱা পানীৰ ব্যৱস্থা কৰিব লগা হৈছিল। কিন্তু সকলোৱে অলপ অলপ কৰি ধন সঞ্চয় কৰি তাতে এটা যে ৰাজহুৱাভাৱে কুঁৱা খান্দিব পাৰি, এই তুচ্ছাতিতুচ্ছ কথাটো, এই ক্ষুদ্ৰ ত্যাগৰ কথাটো, ক্ষুদ্ৰ সেৱাৰ কথাটো কিন্তু কাৰো মূৰত কেতিয়াওলৈকে অহা নাছিল, কাৰো মগজতে কোনো এই কথাটো কেতিয়াও অহা নাছিল। তাৰে এগৰাকী অতি বৃদ্ধা আছিল। সেই বৃদ্ধাগৰাকীৰ পুত্ৰ কন্যা নাতি পুতিও দৈৱবশতঃ কোনো নাছিল। বৃদ্ধাগৰাকী শাৰীৰিক শ্ৰমৰ মাজেৰে জীৱিকা উপাৰ্জন কৰিছিল। কিন্তু বৃদ্ধাগৰাকী অত্যন্ত কৃপণ বুলি খ্যাত আছিল গাঁৱত বন্ধুসকল, কাৰণ বৃদ্ধাগৰাকী কাকো এটা ফুটা কৰিও নিদিছিল। তো মানুহে বৃদ্ধাগৰাকীক সদায় ঠাট্টা কৰিছিল, ইটিকিং কৰিছিল যে ঐ বুঢ়ী, তই কাৰ কাৰণে পইচা এৰি থৈ যাবি হা, তই দিন ৰাতি যে ইমান কষ্ট কৰি যে তই যে ইনকাম কৰি আছ, কাকো এটা ফুটা কৰিও নিদিয়, তোৰ দেখোন কোনো নাই, তই মৰাৰ পিছত কাক দি যাবি এইবিলাক। বৃদ্ধাই মিচিকীয়া হাঁহি এটা মাৰিছিল, কিন্তু কাকো একো উত্তৰ দিয়া নাছিল। গাঁৱৰ মানুহে অবৰ্ণনীয় কষ্ট কৰি কৰি কেইবাটাও পিঢ়ি শেষ হৈ গ'ল, কিন্তু কোনো মানুহে এই কথাটো নাভাবিলে যে অলপ কৰি ৰাইজে নখ জোকাৰিলে যে নৈ বয়, প্ৰত্যেকে যদি 1 টকা 2 টকাও যদি
ত্যাগ স্বীকাৰ কৰে, ডেইলি নোৱাৰিলেও মাহত অন্ততঃ 1 টকা 2 টকাও যদি ত্যাগ স্বীকাৰ কৰে, তেনেহ'লে ৰাইজৰ এই বিশাল প্ৰযত্নৰ ফলস্বৰূপে এটা যে কোৱা হ'ব পাৰে, এই কথাটো কোনো ভবা নাছিল। বন্ধুসকল, যেতিয়া বৃদ্ধাগৰাকীৰ অন্তিম সময় আহি উপস্থিত হ'ল, তেতিয়া বৃদ্ধাগৰাকীৰ আত্মীয় স্বজন যিহেতু কোনো নাছিল, গতিকে গাঁৱৰ মুখীয়া আৰু অন্যান্যসকলে তেওঁক শেষবাৰলৈ চাবলৈ আহিল। তেতিয়া বৃদ্ধাগৰাকীয়ে তেওঁৰ প্ৰাণত লুকাই থকা যিটো কথা পূৰা 50-60 দশক জুৰি তেওঁৰ প্ৰাণত লুকাই ৰাখিছিলে, এই কথাটো সকলোকে সেহাই ক'লে যে এই গাঁওখন মোৰ প্ৰাণৰ প্ৰাণ, এই গাঁওখনক মই নিজৰ প্ৰাণতকৈও ভাল পাওঁ, মোৰতো ল'ৰা ছোৱালী নাই, গাঁওখনেই মোৰ ল'ৰা, গাঁওখনেই মোৰ ছোৱালী। এই গাঁৱৰ মানুহবিলাকে পানীৰ অভাৱত আজি ইমান বছৰে কষ্ট পাই থকা দৃশ্য মই দেখি আছোঁ, মোৰ আত্মা প্ৰাণ দিন ৰাতি কান্দি আছে, কিন্তু মই একো কৰিব পৰা নাই, কাৰণ মইতো কৰোৰপতি নহয় যে মই এটা কুঁৱা খান্দি দিব পাৰিম। আৰু গাঁৱৰ মানুহক মই বহুত বুজাব চেষ্টা কৰিছোঁ যে আমি সকলোৱে ত্যাগ স্বীকাৰ কৰিলে ইয়াতে এটা ৰাজহুৱা কুঁৱা হ'ব পাৰে, কিন্তু গাঁৱৰ মানুহৰ পৰা মই ঠাট্টা বিদ্ৰূপৰ বাহিৰে বেলেগ একো পোৱা নাই। আজি মোৰ অন্তিম সময় সমাগত, মই মোৰ জীৱনব্যাপী কৰ্মৰ সংস্কাৰ লৈ পৰলোকত যাব ওলাইছোঁ। মই জীৱনত যি ইনকাম কৰিলোঁ, মোৰ দেহৰ অগাধ পৰিশ্ৰমৰ দ্বাৰা তেজক পানী কৰি বৃদ্ধ দেহেৰে মই যি ইনকাম কৰিলোঁ, সেই ইনকামৰ প্ৰায় 99% মই এটা টেকেলিত থৈ দিছোঁ। টেকেলিটো আপোনালোকক মই দেখাই দিম। মোৰ মৃত্যুৰ পিছত আপোনালোকে এই গাঁওবাসীৰ নামত এটা কুঁৱা খান্দিব। যেতিয়া গাঁৱৰ মানুহে সেই কুঁৱাৰ পৰা যেতিয়া পানী খাব, মোৰ আত্মাই পৰম তৃপ্তি পাব, মোৰ উপৰিপুৰুষসকলে পৰম তৃপ্তি পাব, আৰু মই ভাবিম যে মোৰ কাৰণে আপোনালোকে আকৌ বেলেগ শ্ৰাদ্ধ কৰাৰ কোনো প্ৰয়োজন নাই। ছাগলী হত্যা কৰি, মুৰ্গী হত্যা কৰি, কোনো প্ৰাণী হত্যা কৰি মোৰ কাৰণে কোনো শ্ৰাদ্ধ কৰাৰ প্ৰয়োজন নাই। মোৰ শ্ৰাদ্ধত বামুণক বিচনাৰ পৰা, টেকেলিৰ পৰা, ঘুটিৰ পৰা, বাতিৰ পৰা, লেংটিৰ পৰা একো বস্তু দিয়াৰো কোনো প্ৰয়োজন নাই। সাধাৰণভাৱে মোৰ নামত এটা প্ৰাৰ্থনা কৰিলে মোৰ আত্মাই পৰম শান্তি পাব, আৰু মোৰ জীৱনব্যাপী তেজক পানী কৰা উপাৰ্জনেৰে যদি ৰাইজৰ মংগলৰ কাৰণে, গাঁওবাসীৰ সুখাৰ্থে, হিতাৰ্থে, তৃপ্তাৰ্থে যদি এটা কুঁৱা খান্দা হয়, তেনেহ'লে মোৰ আত্মা অনন্তকাল তৃপ্ত হৈ যাব, মই মুক্তি পাই যাম। এই বুলি কৈ বৃদ্ধাই শেষ নিশ্বাস ত্যাগ কৰিলে। যে বৃদ্ধাগৰাকীৰ শেষ ইচ্ছা সন্মান জনাই গাঁৱৰ মুখীয়া, গাঁওবুঢ়া সকলোৱে লগ লাগি বৃদ্ধাৰ জীৱনব্যাপী যিখিনি ইনকাম, সেই ইনকামখিনি টেকেলিৰ পৰা ওলাই তাতে আৰু 2-1 টকা দি এটা ডাঙৰ কুঁৱা সেই গাঁওখনত ৰাজহুৱাভাৱে খান্দিলে। ঈশ্বৰৰ কি অলৌকিক মহিমা, নিষ্কাম সেৱাৰ কি অলৌকিক মহিমা, ইয়াক বিজ্ঞানৰ দ্বাৰা, যুক্তিৰ দ্বাৰা, তৰ্কৰ দ্বাৰা বন্ধুসকল কেতিয়াও প্ৰতিপন্ন কৰিব পৰা সম্ভৱ নহয়। যিসকল তৰ্কবাদী, যুক্তিবাদী, বিজ্ঞানবাদী, যিসকলে নিজক মহান মানৱতাবাদী বুলি প্ৰতিপন্ন কৰিব চেষ্টা কৰে, বামপন্থী, এনে অসংখ্য বামপন্থী মই পাইছোঁ যিসকলে কৰুণাধাৰা, মুষ্টি ভিক্ষা আদি অনুষ্ঠানৰ লগত জড়িত, কিন্তু ধৰ্মৰ কিবা এটা কথা, আধ্যাত্মিকতাৰ কিবা এটা কথা কোৱাৰ লগে লগে, মঠ মন্দিৰৰ কিবা এটা কথা কোৱাৰ লগে লগে তেওঁলোকৰ গাত জুই লগাৰ দৰে লাগি যায়। একদম তেওঁলোকে ভাৰতীয় ঐতিহ্য পৰম্পৰাৰ সন্মান কৰাটো সহ্য কৰিব নোৱাৰে। তেওঁলোকৰ শৰীৰৰ ৰোম ৰোম ভাৰতীয় দৰ্শন, ঐতিহ্য পৰম্পৰাৰ প্ৰতি অন্তহীন ঘৃণা বিৰাজমান। মই বন্ধুসকল সেইসকল ব্যক্তিক কোনোদিন মানৱতাবাদী বুলি নামানো। তেওঁলোকক কোনো মানৱ দৰদী বুলি দুনিয়াই স্বীকৃতি দিব পাৰে। কুমেৰুৰ পৰা উত্তৰ মেৰুৰ পৰা দক্ষিণ মেৰুলৈকে তেওঁলোকক স্বীকৃতি দিব পাৰে কোনোবাই মানৱতাবাদী বুলি, কিন্তু ভাৰতীয় দৰ্শন, সংস্কৃতি, ঐতিহ্যৰ প্ৰতি যাৰ অন্তৰত বিশ্বাসৰ পৰিৱৰ্তে অবিশ্বাস, ঘৃণা আৰু বিদ্বেষ বিৰাজমান, সেই ব্যক্তিক মই স্বীকৃতি নিদিওঁ মানৱতাবাদী বুলি, মানৱ দৰদী বুলি সেই ব্যক্তিক অন্তৰত মই স্বীকৃতি নিদিওঁ। বন্ধুসকল, বৃদ্ধাৰ শেষ ইচ্ছা অনুযায়ী এটা কোৱা হ'ল, আৰু তাতে সঁচাই অলৌকিক ঘটনা এটা ঘটিল, যিটো ঘটনা আজি সমগ্ৰ বিশ্বই জানে, যে সেই কুঁৱাটোৰ পৰা আজি 100 বছৰৰ বেছি হ'ল এই ঘটনাটো হৈ যোৱা, আজিও সেই কুঁৱাটোৰ পৰা মিঠা পানী ওলাই আছে। বন্ধুসকল, সেই কুঁৱাটো কেতিয়াবা টিভিত দেখায়ো, মই টিভিৰ কেইবাটাও চেনেলত মই সেইটো দেখিছোঁ, ডিস্কভাৰী চেনেলতো মই দেখিছোঁ, আৰু এই কি কয় তীৰ্থযাত্ৰাৰ ওপৰত যে কেইটামান চেনেল আছে, সেই চেনেলটোতো মই এই টিভিটো দেখিছোঁ, কি কয় এই কুঁৱাটো দেখিছোঁ, আৰু কেইবাটাও চেনেলত মই এই কুঁৱাটো দেখা পাইছোঁ। এই কুঁৱাটোত গাঁৱৰ মানুহে প্ৰতি বছৰে বৃদ্ধাৰ জন্মদিনত বিভিন্ন গাঁও, অসংখ্য মানুহ হয়, সেইদিনা, সেই দিনটোত দেশ বিদেশৰ অসংখ্য মানুহ হয়, তাতে পূজা কৰে। কুঁৱাটোত সাক্ষাৎ ভগৱান থকা বুলি ভাবে, দেৱতা থকা বুলি ভাবে, দেৱশক্তিসকলৰ, ভগৱত শক্তিসকলৰ বা দৈৱী শক্তিসকলৰ আশীৰ্বাদ পুত বুলি ভাবে মানুহে। সেই কুঁৱাৰ পৰা বন্ধুসকল আজিও মিঠা পানী ওলাই আছে, আজিও গাঁৱৰ মানুহে সেই মিঠা পানী পান কৰি আছে, আজিও লক্ষ লক্ষ তীৰ্থযাত্ৰীক সেই কুঁৱাটোক প্ৰণাম কৰে, পূজা কৰে, ভক্তি কৰে।
যে মই এইটোৱে ক'ব বিচাৰিছোঁ বন্ধুসকল যে নিষ্কাম সেৱাৰ ফল নিজৰ জীৱনত ভৌতিকতাৰ উন্নতি ৰূপত, আধ্যাত্মিক বিকাশ ৰূপত, সাংসাৰিক বিকাশ ৰূপত, গ্ৰহ শান্তি ৰূপত, নক্ষত্ৰ শান্তি ৰূপত, মনোবাঞ্ছা পূৰণ ৰূপত, অনন্ত ৰূপত আমি দেখা পাওঁ। সকাম সেৱাৰ ফলো দেখা পাওঁ, নিষ্কাম সেৱাৰ ফল তাতকৈ 1000 গুণ বেছি ৰূপত দেখা পাওঁ। ভৱিষ্যতে নিষ্কাম সেৱাৰ অন্যান্য ফলবিলাকৰ বিষয়ে মই নতুন নতুন ভিডিঅ' বনাম, আজি সেইটো বিষয় নহয়। কিন্তু নিষ্কাম সেৱাৰ যে অলৌকিকত্ব আছে, তাৰ মাজত যে যুক্তি তৰ্কৰ অতীত, বিজ্ঞানৰ অতীত অলৌকিকত্ব যে আছে, মই আজি এই সেই সত্যটো প্ৰতিপন্ন কৰাৰ কাৰণেহে আজি এই ব্যাখ্যান। আজি ব্যাখ্যানৰ একমাত্ৰ উদ্দেশ্য হৈছে নিষ্কাম সেৱাৰ মাজত থকা অলৌকিকত্ব প্ৰতিপন্ন কৰা। যিগৰাকী বৃদ্ধাই নিজৰ জীৱনব্যাপী কৃষ্য সাধনা, জীৱনব্যাপী ত্যাগ তপস্যাৰ ফলখিনি, জীৱনব্যাপী উপাৰ্জনখিনি তেওঁ কোনো আত্মীয় স্বজন বা তেওঁৰ আত্মীয় স্বজনক দি থৈ নগৈ সম্পূৰ্ণ গাঁৱৰ ৰাইজৰ মংগলৰ কাৰণে, সম্পূৰ্ণ সমাজৰ হিতাৰ্থে, সকলোৰে মংগলৰ কাৰণে তেওঁ দি থৈ গ'ল। সেই বৃদ্ধাগৰাকীৰ ত্যাগ তপস্যা লগে লগে কি হৈ গ'ল? সনা হৈ গ'ল। আমাৰ দেহটোতো জ্বলিলে এদিন মাটি হৈ যাব। আমাৰ জীৱনৰ যত ইনকাম, যত উপাধি, যত পৈতৃক সম্পত্তি, যত স্ব উপাৰ্জিত সম্পত্তি, যত নাম যশ খ্যাতি মান সন্মান প্ৰতিপত্তি, বিদেশ ভ্ৰমণ, যত যিমান যি সকলোতো মৰাৰ লগে লগে আমাৰ চব মাটি হৈ যাব। আনকি এই পৰম অমূল্য যিটো দেহক দিনে ৰাতি সেৱা কৰি আছোঁ, সৎকাৰ কৰি আছোঁ, এই দেহাটোতো মাটি হৈ যাব বন্ধুসকল। কিন্তু যিটো আমি দি থৈ যাম সমাজৰ হিতাৰ্থে, মানৱতাৰ হিতাৰ্থে, সকলোৰে হিতাৰ্থে, দেৱশক্তিসকলৰ তৃপ্তাৰ্থে, সৎ গুৰু তৃপ্তাৰ্থে, কামধেনু গো জাতিৰ ৰক্ষণৰ অৰ্থে, ভগৱত প্ৰীত্যাৰ্থে, গৌচৰ ভূমিসমূহৰ ৰক্ষণৰ উদ্দেশ্যে, মানুহক অজ্ঞান অবিদ্যাৰ পৰা মুক্তি দি মানুহৰ আত্মাৰ মাজত জ্ঞানৰ প্ৰকাশৰ উদ্দেশ্যে, পীড়া শান্তিৰ উদ্দেশ্যে আমি যিখিনি কৰি থৈ যাম, যিখিনি দি থৈ যাম, সেইখিনি লগে লগে সনা হৈ যায়, লগে লগে সেইখিনি অমৃত হৈ যায়, লগে লগে তাৰ মাজত দৈবী শক্তি, দৈবী মহিমা আহি যায়, তাৰ মাজত অনন্ত কৌটি দৈবী শক্তি, দৈবী বৰদান আহি যায়, যাৰ জ্বলন্ত প্ৰমাণ আজিও দেখি আছে মানুহে। সেই কোৱাটো আজিও আছে বন্ধুসকল। সেই কোৱাটো কিছুমান টিভিৰ চেনেলত কেতিয়াবা দেখায়, মই চেনেলকেইটাৰ নামকেইটা ক'ব নোৱাৰিলোঁ, পৰম দুৰ্ভাগ্য মোৰ, কাৰণ চেনেলৰ নামকেইটা মই ক'ব পাৰিলে বেছি ভাল হ'লে হয়। আজিও দেশ বিদেশৰ কোটি কোটি মানুহে কোৱাটো পূজা কৰে। বৃদ্ধাৰ জন্মদিনত আজিও সেই বছৰত সেই দিনটোত পূজা হয়। গতিকে হে বন্ধুসকল, আজি আকৌ বেছি সময় নলওঁ। আজিৰ বিষয়বস্তুটোৱে আছিল যে নিষ্কাম সেৱাৰ ফল যে অমৃত, নিষ্কাম সেৱাৰ ফল যে অলৌকিক মহিমা যে নিষ্কাম সেৱাৰ মাজত আছে। জীৱনত যদি আপোনালোকে অলৌকিকতা বিচাৰে, চমৎকাৰ বিচাৰে, তেনেহ'লে দেহেৰে মনেৰে প্ৰাণেৰে নিষ্কাম সেৱাৰ পথ গ্ৰহণ কৰক। মই মোৰ ব্যক্তিগত জীৱনত অলৌকিকত্বৰ পৰিচয় বিচাৰি কোনো বাবা ঠাকুৰ পৰমহংসৰ পাছে পাছে কোনোদিন ঘূৰি ফুৰা নাই। অলৌকিকত্ব বুলি ক'লে মই কোনোদিন অনিমা লঘিমা প্ৰাকাম্য প্ৰাপ্তি মহিমা এইষিত্য বৈষিত্য কামা সাহিত্য আদি যোগ বিভূতিবিলাকৰ কথা বুজা নাই। ইয়াতে বহি আছোঁ, ইয়াতে অন্তৰ্ধান হৈ গ'লোঁ, ইয়াৰে তাবিজটো ইয়াৰ পৰা তালৈকে গুচি গ'ল। এই ধৰণৰ ফাল্টু যিবিলাক একদম অৰ্থহীন ফাল্টু কথা, অলৌকিকত্ব বুলি ক'লে, চমৎকাৰ বুলি ক'লে মানুহে যিবিলাক বুজে, অ'ৰ বস্তু ত'ত আনা, তোৰ বস্তু অ'ত আনা, মানুহৰ মনৰ কথা কৈ দিয়া, ঠাইতে অন্তৰ্ধান হৈ যোৱা, এনেধৰণৰ ফটুৱা কথাবিলাক, সমাজৰ একচাম ফটুৱাই যে ভাবি থাকে যে এইবিলাকে অলৌকিকত্ব, এইবিলাকে চমৎকাৰ, আৰু এইবিলাক বাবাই আচল বাবা যিবিলাকে এই চমৎকাৰ দেখাব পাৰে, এনেধৰণৰ ফটুৱা কথাত মই কোনোদিন বিশ্বাস কৰা নাই। আপোনালোককো মই এই মেছেজ দিব বিচাৰিছোঁ যে অলৌকিকত্ব যদি বিচাৰে, জীৱনত চমৎকাৰ যদি বিচাৰে, জীৱনক যদি সঁচাই অমৃত হোৱাটো বিচাৰে, আপোনাৰ জীৱনৰ সকলো উপাৰ্জনখিনি যদি সোণা হৈ যোৱাটো বিচাৰে, সম্পূৰ্ণ জীৱনটো যদি আপোনাৰ সোণা হৈ যোৱাটো বিচাৰে, বন্ধুসকল নিষ্কাম সেৱাৰ পথ গ্ৰহণ কৰক। আধ্যাত্মিকভাৱে, ভৌতিকভাৱে, যোনে যিভাৱে পাৰে, মানৱ জাতিৰ প্ৰতি, দেৱ জাতিৰ প্ৰতি, ভগৱানৰ প্ৰতি, গুৰুৰ প্ৰতি, গোচৰণ ভূমিৰ প্ৰতি, পঞ্চগব্য মহিমা প্ৰচাৰৰ মাজেৰে, অন্যান্য জীৱ জগতৰ সেৱাৰ মাজেৰে, জ্ঞান প্ৰচাৰৰ মাজেৰে, শিক্ষা প্ৰচাৰৰ মাজেৰে, যোনে যিভাৱে সম্ভৱ, যাৰ যিভাৱে সামৰ্থ্য, নিষ্কাম সেৱাৰ মাজেৰে আপোনালোকে জীৱনত নিশ্চয় অলৌকিকত্বৰ পৰিচয় পাব, নিশ্চয় জীৱনক অমৃতময় কৰিব পাৰিব। বন্ধুসকল, যদি মোৰ ব্যাখ্যান ভাল পাইছে তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু ছাবস্ক্ৰাইব বটন টিপি বেল আইকন টিপি মোৰ মনোবল হিম্মত দিন দিন বঢ়াই লৈ যাব। ধন্যবাদ।